মই ভাবো যে অসমৰ প্ৰতিটো পোষ্ট প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা চৰকাৰী চাকৰি পাই তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আছাম পুলিচ, ADRE, টেট আদি ইণ্টাৰভিউবোৰৰ বাবে আহি গ'ল নতুন আপডেট। তো বন্ধু-বান্ধৱীসকল, আছাম পুলিচ, ADRE আদি ইণ্টাৰভিউসমূহত এতিয়াৰ পৰা দুটা নতুন নিয়ম ধৰি দিয়া হ'ল। তো CM ছাৰে এই নতুন নিয়মৰ বিষয়ে কি ক'লে সকলো এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। দুইটা নিয়ম কৰিছোঁ যে PRCও লাগিব আৰু লোকেল লেংগুৱেজো জানিব লাগিব। মই ভাবো যে অসমৰ প্ৰতিটো পোষ্ট প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা। PRC ডক্টৰ মনমোহন সিঙৰো আছে, কিন্তু প্ৰকৃত স্থায়ী বাসিন্দাই যাতে চৰকাৰী চাকৰি পায় তাৰ। তো বন্ধু-বান্ধৱীসকল, CM ছাৰে ক'লে যে অসমৰ চাকৰি পাবলৈ হ'লে এতিয়াৰে পৰা কেণ্ডিডেটজন অসমীয়া ক'ব লাগিব আৰু কেণ্ডিডেটজনৰ PRC অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেটখন থকাটো অনিবাৰ্য। তো যিসকল কেণ্ডিডেটৰ PRC ডকুমেণ্টখন নাই তেওঁলোকে PRC ডকুমেণ্টখন অতি সোনকালে বনাই লওক। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।